যে পেহেলগামৰ যেটো ঘটনা হল আর ভারত সরকারে আমার সৈন্যবাহিনী অপারেশন সিন্দুর বলে যেটো উগ্রপন্থীর বিরুদ্ধে যেটো আমার স্থিতি আমি সৈন্যবাহিনীসমূহক বা সৈন্যবাহিনী যিসকল জোৱান আছে জোৱানসমূহসকলক আমি তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবৰ কাৰণে বিশ্বনাথ নাগৰিক সভা আৰু বিভিন্ন দল সংগঠনে আজি তিৰংগা যাত্ৰা আৰম্ভ কৰিছে আৰু ইয়াৰ এই তিৰংগা যাত্ৰাত আমিও তেওঁলোকক সহযোগ প্ৰতিকূল বতৰটো এনেদৰে প্ৰতিকূল বতৰটো ইয়াৰ মানুহ দেখিছে দেশ মাতৃক যিটো ভাল পোৱা আমি দেশ মাতৃক আৰু এই সন্ত্ৰাসবাদী যাতে নিপাত যাওক সন্ত্ৰাসবাদী যেতিয়া শেষ হওক তাকে মই কামনা কৰোঁ আজি ভাৰত পাকিস্তানৰ বৰ্তমান যি পৰিস্থিতি ইতিমধ্যে পেহেলগামৰ ঘটনাৰ পিছত যি যুদ্ধ আৰম্ভ হৈছিল সন্ত্ৰাসবাদী ঘাটি শেষ কৰা হৈছিল আৰু সেনাবাহিনী জোৱানসকলে আজি আমাক ভাৰত মাতৃক সুৰক্ষা কৰিবৰ কাৰণে সীমান্তত আজি পহৰা দি আছে তেওঁলোকে অহৰহ চেষ্টা কৰি আছে ভাৰত মাতৃক ৰক্ষা কৰিবৰ কাৰণে আৰু সেই সেনাবাহিনীক আমি আজি উৎসাহ জনাবৰ কাৰণে বিশ্বনাথবাসী ৰাইজে আজি আমি তিৰংগা যাত্ৰা আজি আৰম্ভ কৰিছোঁ আৰু হাজাৰ হাজাৰ ৰাইজ আজি ইয়ালৈ ওলাই আহিছে আৰু আমি ভাৰতীয় নাগৰিকসকল আজি আমি ভাৰতীয় সেনাবাহিনীৰ লগত আছোঁ আৰু তেখেতলোকক উৎসাহ জনাবৰ কাৰণে আজি আমি এই তিৰংগা যাত্ৰা আৰম্ভ কৰিছোঁ।